গাইছ ইমানে ডাঙৰ মানে কি ক'ম আপোনালোকক। ৰাতিকেইটা মাতিলে ধুনীয়াকৈ ৰাতিকেইটা ৰুমতে আছে আৰু একদম এই বৰাগাঁও ন বৰাগাঁও। হেল্ল' গাইছ, ৱেলকাম বেক টু মাই চন্দন চিকেভাৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আৰু আজি আমি আহি পাই গ'লোঁ, এইটো ৰুমতে আছোঁ আৰু ইয়াত কোন কোন আছে আপোনালোকক দেখাই আছোঁ। এতিয়া মনোজে মই মানে পুৰা কামটো কৰি থৈ আহোঁগৈ। মনোজৰ মানে সেৱা বৰ্ডত অলপ কাম আছে, আপোনালোকক দেখাম কি কি কাম কৰোঁ আজি। বৰষুণ আহিয়ে গ'ল চাওকচোন, কি ক'ব আৰু উপায় নাই। মজাকৈ যাওঁ, তাৰপিছত কোন কোন আছে ইয়াত দেখাওঁ আপোনালোকক পিছত। পুৰা মজাকৈ লগাই দিলোঁ চেষ্টাত হেলমেট প্ৰদীপখন নাই, সেইকেইটা নলগাকৈ পৰিছোঁ। এতিয়া যাওঁ ধুনীয়াকৈ। ক'ত যাম? মই যাম ক'ত হ'লে আপুনি মই যাম পাম হা তাতে আছে চেৱাবোৰ। গলিয়ে গ'লে পাবেন হ'বই নাপালে দাদা। পুৰা ফালিছে বাইক, এই পোনে 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 দেই। পুৰা বহুতে চাইডত আহি গ'লো। এই তোমাৰ স্পটত নেকি? গাইজ গাড়ী জাম হৈ গৈছে, দুখন ট্ৰেইন গৈছেতো বহুত দেৰি ৰখিব লগা হ'ল যে, সেইকাৰণে পুৰা জাম হৈ গৈছে গাড়ী। আৰু গুৱাহাটীটো এইটো সাধাৰণ গাড়ী জাম আমি আহি পাই গ'লোঁ। সেৱা বহুত খোলাই নাই, এটা ৰখাই দিয়া। চানগ্লাছখন চা ফাইনেলি আহি পাই গ'লোঁ এটা সেৱা বহুত। আৰু গাইজ ইমানে ডাঙৰ মানে কি ক'ম আপোনালোকক, ইমানে ডাঙৰ। এয়া এখন গেট, এয়া এখন গেট আৰু সেইফালেও এখন আছে গাইজ, মানে তিনিখন গেট। এতিয়াৰ পৰা ষ্টাৰ্ট হৈছে একদম তালৈকে, বহুত ডাঙৰ গাইজ সেৱা বহুত। মানে আজি দেখিছোঁ, ফাৰ্ষ্ট আহিছোঁ মনোজ ভাইৰ লগত। আৰু যাওঁ কি হয় এতিয়া, মনোজ ভাই কি কাম কৰে। মনোজ ৰেডি হৈ গ'ল। আৰু এইটো যোনটো হয় ন, এইটো অকল মানে মেট্ৰিক দিয়া বা সেইখিনিৰে। আৰু ইটো এটা বিভাগ আছে, সেইটো ছেকেণ্ড ইয়েৰ মানে প্ৰথম এণ্ট্ৰি মাৰিয়ে এনেকৈ ধুনীয়াকৈ দেখিব অসমীয়া জিলা বিদ্যালয় কৰি এনেকৈ পিছতে সোমাই যাব লাগে এইফালে। আৰু হ'ব আৰু অকণমান পিছতে দিব পাৰি, এতিয়া বহিব কাউণ্টাৰ দেখিছে। 1 নম্বৰ 2 নম্বৰ 1 নম্বৰ 2 নম্বৰ 3 নম্বৰ এনেকৈ কাউণ্টাৰ দেখিব। তাতে মানে কাগজবিলাক জমা লয়। আৰু ইয়াতে কি হয় নহয় আপোনালোকক অকণমান ভিডিঅ'টো পিছলৈকে চাই থাকক, আপোনালোকক বুজাই দিম মানে মজা। 3 নম্বৰ কাউণ্টাৰলৈ আহিলোঁ, এইটো 3 নম্বৰ কাউণ্টাৰ। আৰু মনোজ ভাই ইয়াতে কামখিনি হ'ব, যিখিনি কাম আছে। আৰু যোনখিনি এটা আখৰ ভুল হৈ থাকে বা নামত,
সেইবিলাক কাৰেকশ্যন কৰিবলৈ মানে 1 নম্বৰ আৰু 2 নম্বৰ, আৰু যদি অলপমান সৰহকৈ হৈ থাকে তেতিয়া 3 নম্বৰ মানে এপ্লাই কৰি থৈ আপোনালোকক ভালকৈ বুজাই দিম। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকক। মানে 1 নম্বৰ 2 নম্বৰ 3 নম্বৰ কাউণ্টাৰ থাকে, 3টাৰ ভিতৰতে মানে কাৰেকশ্যনৰ কাম হয়, কিন্তু মিটিকৰো হয় ইয়াত। যোনখিনি HSLC মানে যি কাৰেকশ্যনৰ কাম থাকে ইয়াত হয়, আৰু যোনখিনি HS সেইখিনি মানে ইটো বিভাগত হয়, এইটো এটা বিভাগ, আৰু ইটো বিভাগত হয় সেইখিনি মানে হাই ছেকেণ্ডেৰী। তো সেনেকৈ হয় প্ৰচেছবিলাক। আৰু ভিডিঅ'টো শেষলৈকে চাই থাকক, মজাকৈ বুজাই দিম, আপোনালোকে আহি মজাকৈ কৰিব পাৰিব ইয়াতে সেৱা বৰ্ডত। মজাকৈ আহি ৰুমৰ ওচৰ পাই গ'লোঁ, মানে বহুত ভাগৰ লাগিলে মানে ঘূৰি ঘূৰি, আৰু সেইকাৰণে মানে হেৰি নকৰিলোঁ আৰু মানে ভিডিঅ' চিডিঅ' বনাবলৈ মন নগ'ল। আৰু গাড়ী যি জাম গাইছ কি ক'ব মানে, আৰু গুৱাহাটী যদি আহিছে গম পায় মানে গাড়ী যিটো জাম মানে ভাল লাগি যাব মানে। আৰু তাতে মানে কাহিনীটো আপোনালোকক বুজাই দিছোঁ, মানে আপোনালোকৰ যদি মানে HSLC যদি কিবা বাৰ্থ চাৰ্টিফিকেট বা নহয় এডমিট কাৰ্ড বা ৰেজিষ্ট্ৰেশ্যন কাৰ্ড কিবা যদি নাম ভুল আহিছে বা আপোনালোকৰ ডেট অফ বাৰ্থ ভুল আহিছে, তেতিয়া মানে সেৱা অফিচত আহি আপোনালোকে কাৰেকশ্যন কৰিব পাৰে। আৰু HS মানে হাই ছেকেণ্ডেৰী, তাৰো যদি কিবা কাগজ যদি আপোনালোকৰ এডমিট কাৰ্ড বা ৰেজিষ্ট্ৰেশ্যন কাৰ্ড কিবা যদি আপোনালোকৰ নামটো এটা আখৰ ভুল আহে বা কিবা আহে, তেতিয়া ধুনীয়াকৈ আপোনালোকে আহি মজাকৈ তাতে কাৰেকশ্যন কৰাই ল'ব পাৰে। আপোনালোকৰ এমাহমান লাগিব মানে হৈ যাব, কিন্তু প্ৰথম আপোনালোকে স্কুলত বা কলেজত আপোনালোকে এপ্লাই কৰি ল'ব লাগিব, মাষ্টৰৰ যোগেদি আপোনালোকে এপ্লাই কৰি ল'ব মজাকৈ। তাৰপিছতে ইয়াত আহি যাব, আহি মেলি ধুনীয়াকৈ কৰি ল'ব। আপোনালোকে দেৰি লগাই নাথাকিব, তাত যদি আপোনালোকৰ অনলাইনটো হৈ যায় আপোনালোকে ৰখি নাথাকিব, ধুনীয়াকৈ আহি মানে সেৱা অফিচত আহি হেৰি কৰি ল'ব। আপোনালোকৰ ৰেলৰ ষ্টেচনটো একদম ছাইডতে, মানে বামুণী মৈদাম বুলি জেগাটোকো আপোনালোকে গুগলত মাৰিলে আহিব। তাৰ বামুণী মৈদামৰ ওচৰলৈকে গৈ মানে ৰেল ষ্টেচনটো পাব, ৰেল ষ্টেচনটো একদম ছাইডতে লাগি আছে। মানে মজাকৈ গৈ কৰি ল'ব। কাৰোবাৰ যদি এতিয়ালৈকে ভুল হৈ আছে মোৰ ভিডিঅ'টো চাই মজাকৈ গৈ কৰি ল'ব। মোৰ চাই যদি আহে দুটা এটা মোৰ বহুত বেছি ভাল লাগিব। তাৰ যদি শুদ্ধ হয় বা কিবা সপোন থাকে কৰিবলৈ, সপোনটো পূৰা নাই হোৱা এতিয়ালৈকে বা নামটো ভুল হৈ থকাৰ কাৰণে সপোনটো পূৰা হ'ব, সেইকাৰণে মোৰ বহুত বেছি ভাল লাগিব। আপোনালোকে আহিব ধুনীয়াকৈ কৰি ল'ব। এতিয়া মজাকৈ ভাত চাত খাই লওক, ভোক লাগি আছে পূৰা, মজাকৈ আহি কাৰেকশ্যন কৰি ল'ব। আৰু আমি এতিয়া পিছবেলাকৈ ফুৰিবলৈ যাম বুলি ভাবিছোঁ, কি হয় চাই থাকিব। এতিয়া ৰাতি হৈ গ'ল আৰু শুই আছিলোঁ মানে গা পানী ধুই মেলি, আৰু ৰুমবিলাক অলপমান চাফ কৰি লৈ এইকেইটা পূৰা লেতেৰা কৰি থৈ দিছিলোঁ। আমাৰ কান্ডে ৰুমত আছিলোঁ, গোবিন ভাই আৰু মানৱজ্যোতিৰ ৰুমত আমি এইকেইটাই থাকিছোঁ মানে। আৰু একেইটাই মাতিলে ধুনীয়াকৈ, এইকেইটা ৰুমতে আছোঁ। আৰু একদম এই বৰা গাঁও একদম ইয়াতে ব্ৰিজৰ তলতে মানে পূৰা বজাৰ কৰিব আহিছোঁ। এতিয়া বজাৰ চজাৰ কৰি লওঁ, তাৰপিছত মজাকৈ আকৌ ৰুমলৈ যাম। আৰু মানুহ চাওক নাপাইছোঁ, গুৱাহাটী গ'লে মানে আৰু গাড়ী দামটো হ'বই মেইন। এইটো টাইমত আৰু বাইক লৈ গ'লে হ'ল আৰু ফচি মৰি দিয়া। কেনেকুৱা লাগিছে আমি অহা দেখি? হা হয় নি? কেনেকুৱা লাগিছে? ফেঞ্চি বজাৰ আমি এতিয়া ওচৰতে সেৱা অফিচ গৈছিলোঁ, মানে তাতে খোলা আছে ফেঞ্চি বজাৰ আৰু ব্ৰহ্মপুত্ৰখন একদম ওচৰৰ পৰা দেখিছোঁ, বেলেগ এটা ভাল লাগি গৈছে মানে। এতিয়া মজাকৈ বজাৰ চজাৰ কৰি লওক, তাৰপিছত অলপ পাইছোঁ ডাঙৰ বজাৰ দেখোন এইখিনি, গলিয়ে বজাৰ একদম গুৱাহাটী। মজাকৈ পূৰা আহি ৰুমত পাই গ'লোঁ। এটা ৰুম পূৰা এটা চব্জি বনোৱা হয়, মজাকৈ থাকিম সেইটো ৰুমতে। আৰু ভিডিঅ'টো চাই কেনেকুৱা পালে প্লিজ কমেণ্ট এটা কৰি জনাব, মানে কিবা এটা হ'লেও আজি ইনফৰ্মেশ্যন পাইছে মোৰ এইটো ভিডিঅ'ৰ পৰা মই ভাবোঁ মানে। আৰু আজি ভিডিঅ'টো ইমানে, আৰু কাইলৈ মজা হ'ব। আৰু আজিলৈ দিছোঁ বাই, আৰু নেক্সট ব্লগত আকৌ লগ পাই আছোঁ, বাই বাই।